ঐ টংকে হ'ব ৰ সেইখিনি খাই লওঁ তাৰপিছত সেইটো কাটিবি নহ'লে তিতা হৈ যাব এই ৰব খুইদো একে খুবে কাটি লওঁ আকৌ নহ'লে আৰু খাই ভাল লাগি থাকে এফালে নাই আকৌ কাট মানে টেষ্টটো নাইকিয়া হৈ যায় মোৰ মুখৰ পানী আকৌ পৰি গৈছেগে ভাল আকৌ দেই ৰবাব টেঙা কেইটা একদম ৰঙা ৰঙা ফুটাবিলাক আৰু জলকীয়া সানি মুচৰি ল'লে একদম বেলেগ ভাল লাগে খাই জোলখন খাই ভাল লাগে আকৌ লাষ্টত হয় নাই বাৰু সেইকাৰণে মোৰ সেই আঘোণৰ দিনকেইটা বৰ ভাল লাগে আৰু পথাৰত ধান দাওঁতে এনেকৈ ৰবাব টেঙা কমলা চকলা টেঙা এইবোৰ কাটি খাব পাৰি যে ৰুবলৈ আকৌ দিগদাৰ পাওঁ বোকাত নামি গোটেইখন খচখচাই আৰু ৰুব লাগে এইফালে কেতিয়াবা জোক উঠি সেই কলা ফুল ৰঙা কৰি পঠিয়াই ময়ো সেই আঘোণৰ দিনকেইটাই ভাল পাওঁ খালি হাতে পাতে নৰাই কাটে যেনিবা কাটিলেও আৰু পায় বৰ প্লাছ লগাই দিলে ভাল হৈ যায় আমাৰ ছোৱালীকেইজনীয়ে আকৌ চেচু বিচাৰি ভাল পায় তাৰপৰা সেই পুঙি নে কি বনাই দিব পাৰি যে নৰাই দি পু বাজে যে বৰ ভাল পায় এতিয়া মানুহজনক কৈ থৈ আহিছে বোলো আমি ধান্দাই হ'লে আপুনি ডাঙৰ নিবলৈ আহোঁতে চেচু তেচু অকণ খান্দি দিব বোলো ছোৱালীকেইজনী আমাৰ দিনত যে এইবিলাক কিমান হেৰি আছিলে আজিকালি ল'ৰা ছোৱালী আকৌ এইবোৰ চিনিয়ে নাপায় আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবোৰে যি দুই এটাই চিনি পায় বাকীবোৰে আৰু দেখোন সেই অসমীয়া ভাষাটো ক'বলৈও টান পায় আজিকালি মোক আণ্টি বুলি কয় কচোন বাৰু মোকনো আণ্টি বুলি ক'ব লাগে নে বাৰু হয় দে পিদা সেই আমাৰখিনি দাওঁতে সহায় কৰি দিবি তহঁতৰ ধান দাওঁতে মই সহায় কৰি দিছোঁ আকৌ দিম কেলেনো নিদিম বাৰু আমাৰ আপোনালোকৰখিনি দাই হ'লে মানে আকৌ হাজিৰালৈও দাবলৈ যাব লাগিব এইফালে আমাৰ আধিও ধেৰ ল'লে নহয় মানুহজনে কৈছিলে বোলো মই হ'লে ধান দাই কঁকাল বিষ কৰিব নোৱাৰো দেই পিছত আধি ধান ভাগ কৰোঁতে যাব ভঁৰালৰ ধান ভঁৰালতে থাকিব বিকিলেও আকৌ পইচা পাতি মানুহজনেহে ৰাখে মোক কেইটামানহে দিয়ে তাতকৈ হাজিৰাতে মই বেছি উলিয়াই লওঁ আঘোণৰ দিনকেইটা আপোনালোকে বহি বহি হ'বলৈ ৰবাব টেঙাৰ জুতি লৈ আছে এইফালে যে হাজিৰাবোৰ এনেই গৈছে আপুনি গম পাইছেনে নাই কি হ'লেও তোৰ ইমান টেপ পাইছ যে আহি পেলাই হয় দে আপোনালোকক ধান দাবলৈ লগাইছোঁ হাজিৰা দি আপোনালোকে যদি এনেকৈ সময়বোৰ নষ্ট কৰি থাকে সেই ৰবাব টেঙা কাটোতে গুচাওঁতে খাওঁতে কথা পাতোতে এনেকৈ হ'লে আমাৰ লছ হয় নহয় গম পাইছে নাই আমি ভালক বুলি বোলো আমাৰ গাঁৱৰ মানুহ হাজিৰাকেইটা পাওক বেলেগৰ ক'ৰবাত সেই বিদেশী আনি পেলাই আমি ধান হেৰি কৰা নাই নহয় তই যে ইমান মুখখন বজাইছ প্ৰথমতে কথাটো জানি লচোন তই জানো আপোনালোকৰ কথা মই ভালকৈ জানো কেনেকৈ দিনটো যোৱাব পাৰি হাজিৰাটো খাব পাৰি ঈশ্বৰ এজনী মুখখন চাচোন চা তহঁতৰ ধান নেদাওঁ বুলি কাহিনী বাই কৈ থৈ আহিলোঁ মই চেপেটাক আজি আমাৰ নিজৰ ধান দাইছোঁ দেই তহঁতৰ নাই দিয়া নহয় চেপেটা যিহে কিপন ভালকৈ হাজিৰাও নিদিয়ে যোৱাবেলি ধান 20 টকা পইচা পাবলৈ থাকিলে মই সেইকাৰণে মই নেদাওঁ বুলি ক'লোঁ তহঁতৰ আমাৰ ধান নাই দিয়া নেকি নাই দিয়া তহঁতৰ ধান যা চাগে তহঁতৰ সেই ধান কোনে দাইছে সুধি আহিবি আকৌ ভালকৈ ঘৰত এনেকৈ জাকে মুখ নবজাবি বুজিছা নাই মুখখন হ'ল বুলি গাঁও বোৱাই বুলিহে নহ'লে আকৌ কাঠ লগাই দিলে তেনেকুৱা বেয়া নাপাব দেই বেয়া নাপাব মই আকৌ সেই আপোনালোকে আমাৰ ধান দাইছে বুলিহে তেনেকৈনো মানুহক কথা কয়নে বাৰু তোতকৈ আমি কিমান ডাঙৰ কচোন বতৰ ফল অকণ খাইছোঁ তাতেনো এনেকৈ ক'ব লাগে নেকি আৰু বদি আহিছোঁ মই আহিছোঁ দেই বেয়া নাপাব এইবোৰ ভাল মুখ চুকা পালে দেই চেপেটাই বেলেগ মুখ চুকাই কেলে চেপেটিৰ লগত থাকিবই নোৱাৰিলে চেপেটি খেলে বিয়া নোহোৱাকৈ থকা নাই জানো একেখন ঘৰতে ককায়েক বৌয়েকৰ চৰু এটা তাৰ ভাগৰ চৰু এটা সেইজনীহে তাই ইমান ধুনীয়াকৈ কাটি বাচি ল'লোঁ এতিয়া খোৱাৰ আগত এইবিলাক কথাহে শুনিব লগা হ'ল এই বাদ দে তাই নজনাকেহে ক'লে যেনিবা দৰকাৰ নাই আমি সেইবোৰৰ কাৰণে নাখাম নেকি আৰু ইমান ধুনীয়াকৈ কাটি বাচি লৈছোঁ বৰ খং উঠে এনেকুৱাতে আকৌ মোৰ সঁচাকৈ বাৰু তহঁতি এবাৰ বৰা ধান কৰিছনে নাই এই বেছিখিনি নাই কৰা বৰা এই যোৱাবেলি বৰা কৰিছোঁ আঠাই নাইকে বৰাত যোনে কিনি নিলে আমাৰ ঘৰৰ পৰা চাউল চবেই আহি কমপ্লেইন দিছেহি এইবোলে আপোনালোকৰ বৰা চাউলৰ এঠা নাই মই বোলো সেই বৰা চাউলৰ মই সোমাই আছোঁ নেকি বোলো আঠা আছে নে নাই চাবলৈ সঁচাকৈ পাই মানুহবোৰৰ যে কথা আৰু সেই বৰা চাউলটোৰ ভিতৰত বাৰু সোমাই থাকিম নেকি এই এঠা আছে নে নাই চাবলৈ এই প্ৰত্যেক বছৰে বেলেগ সলনি হৈ থাকে আৰু ন সেই আকৌ এইবুলি অলপমান ধান বহাই পেলাই হেৰি কৰি দিব লাগিব খোৱা চাউলৰ ইমানটো আজিকালি বৰকৈ মুতিবলৈ ধৰিছে বোলো চুগাৰ পালে নেকি ঠিক নাই আকৌ টেষ্ট কৰিবলৈ গ'লে ওলালে আকৌ দৰৱ খাই থাকিব লাগিব বুলি ভয়তে জানে ধেমালি নহয় দেই দেখুৱাই আহিবলৈ কবি চুগাৰ টুগাৰ এইবোৰ বৰ ভাল কথা নহয় চেনি অলপ খাম কিমান কম বোলো চেনি নাখাবচোন মুঠিয়ে চেনি দি খাই চাহত নিদিবি লুকুৱাই থবি চেনি তেলা তাকেহে পকা ধানৰ মাজে মাজে সৰু সৰু আলি মোকো অকণ দিয়ক হে আহিলে আৰু এইবোৰ খুজিবলৈ নিজে খালি কষ্ট কৰি খাবলৈ পোৱা নাই দি দিয়ক অকণমান মুখ লাগিব টেঙাত মুখ নালাগে হ'লেও দিওঁ আৰু এভাগকে খা বুজিছে নাই খুইদেউ এইবেলি খোৱাই নাই এয়া প্ৰথম আৰু মুখত দিম আপোনালোকৰ জহতে হ'ব পালি নহয় তই এতিয়া যা এতিয়া চকু দিন থাকিবি আমি দুজনী এইকেইটা খাওঁ হ'ব দিয়ক খুইদেউ মোৰ এইফালে আহি লাভেই হ'ল মই আকৌ বোলো ডাঙৰীকেইটাক কঢ়িয়াই থৈ আহোঁগৈ ৰাস্তাই দিয়ে যাওঁ বোলো পথাৰে নাযাওঁ লাভেই হ'ল বাৰু আজিকালি অকণমান ধৰিবলৈ ইচ্ছা যেন পাইছোঁ ক'ত এতিয়া ধৰি আছে আপুনি ধৰিব নোৱাৰিলে দেখা নাই চকু ৰঙা জানো পাই মই আকৌ ধৰিব নোৱাৰিলোঁ পেটটো গড়বৰহে লাগিছে যা এটাই ঘৰত নখোৱাবোৰ খাই ফুৰিছোঁ নহয় উপজ পৰি হ'ল নেকি ঠিক নাই হাগি থৈহে আহোঁগৈ অকণমান হাগিহে লওঁ দেই সোনকালে ওলা সোমাইছোহে মই মাতা জলদি কৰ মোৰ কিন্তু বাহিৰতে ওলাব এতিয়া হৈছে এইবোৰ গেঠাই হাগি আছে জহনিবোৰ এইবোৰ সময় নাপায় তই হাগিবলৈ মই হাগা আগতে সদায় সোমাওঁ যে জহনিবৰ কাৰণে উপায় নাই আৰু লেট্ৰিন এটা নিজলে বেলেগকেহে বনাই ল'ব লাগিব সেই লেট্ৰিন বাদে গাঁত এটাই খান্দি ল'ব লাগিব ওপৰত চাঙি এখন পাৰি তেনেকৈ সগাই ঠিক আছে যেতিয়া হাগিবলৈ আহিব পানীকণ লৈ কোনোবা এটা সোমাই থাকিব কি খাই হাগিছো এজনী ইমান গোটাইছে এইখিনিলৈকে
কৈছো নিজে কি পানীকণ লৈ সোমাব নোৱাৰ থাক বাপেকে নহলে পকৰ নোধোৱাকে ওলাই আহিবি এইজনী ওলালে সিও তই হাগিবলৈ আহিছ নেকি মই ৰৈ আছো দে লাইনত মোৰো ইমাৰ্জেঞ্চি হৈছে লেট্ৰিনত কোন আছে মাৰে সোমাই আছে ঐ ওলাবি নে ফলা খৈদা আনোগে ওলাইছো পানীকণ আগবঢ়াই দিয়ক অকণমান হেই এইবোৰ ইছৰা মায়ে তাৰমানে পানী নোলোৱাকে সোমাইছে ৰাম ৰাম এতিয়া হাগিব নোৱাৰি দেই মই যাওঁগে ৰখাই থৈ দিম ভাল আৰু দেই এই কাজি কৰাটোকে কৰিম ৰ পানী নোহোৱাকে তাইকনো হাগিবলৈ সোমাবলৈ কোনে কৈছিলে এনেও মানুহে পথাৰত ধান দাই শেষ কৰিলে খালী পথাৰ এখন চাই পেলাই বহি দিওঁগে যাম শুনিছে বোলো পানীকণ থৈ যাওকচোন ক'ত পকৰ ধোৱা ধুই থাকিবি মই হলে আহিলো মা এইবাৰ পিকনিক চিকনিক একো নহয় নেকি নখোৱাও নাপাতা নেকি শুন ৰচোন ৰ ধান দাই হোৱাই নাই দেউতা দেখিছই নহয় গাটো বেয়া নচ খোৱা এবাৰ ঘৰতে কৰি থৈ দিম মানুহ চানুহ নেমাতো পিকনিক চিকনিকৰ কথা মই একো ভবাই নাই কোনোবাই উলিয়ালে যদি হেৰি কৰে যাম আৰু নহ'লে বাদ দিম কেনেকে যাওঁ কচোন ইমানখন অশান্তি হৈ আছে ঘৰত দেউতা বেমাৰ হ'ল বুলি আমি একোৱে কৰিবলৈ পোৱা নাই আগতে ইমান ভাল লাগে হ'লে চুঙা চাউল খোৱা নখোৱা পিকনিক এনেকুৱা সময়ত ঠাণ্ডা দিনত ইমান ভাল লাগে এতিয়া একোৱে নাই দেউতা এনেও বেমাৰ ভাল হ'ব সেইবিলাক পাতিলেহে দেউতা ইয়াত দাসটো ঘূৰি আহিব ভাল হৈ যাব নহ'লে বেমাৰ বুলি আমি যদি দুখ কৰি থাকোঁ তেতিয়াহ'লে ক'ত বেমাৰ ভাল হ'ব কথাটো অৱশ্যে হয় ৰচোন বাৰু নখোৱাটো আমি আৰু পেহীহঁতৰ ঘৰৰ মানুহকেইটাই মিলি খাই পেলাব লাগিব পিকনিক চিকনিক মই হেৰি নকৰোঁ দেই চোতালতে 1 জানুৱাৰী দিনাখন কিবা ভোজ ভাত এটা খাই থৈ দিম আৰু 1 জানুৱাৰীলৈ বহুত দিন আছে মই জুলি মাহী আৰু মহাৰ লগত পাতি পেলাই কিবা পিকনিক এটা উলিয়াবলৈ ক'ম জানো তহঁতিহে জান দেই কিবা এইকেইদিন ঘৰত থাকি ভালেই লগা নাই দেউতাই গালি চালিও পোৱা নাই একো কোৱা নাই কিবা আমাতকৈ সৰু নিচিনা কামবোৰ কৰি আছে মোক লগৰ ল'ৰা বুলি ভাবি মোৰ লগত খেলিবলৈ লয় তোমাক আণ্টি বুলি কয় চিন্তা নকৰিবি কেলে তোৰ ইউনিট টেষ্ট পালেহি নহয় যা পগে যাচোন যা পিকনিক চিকনিক হৈ থাকিব বল হেন হে চুনুকণ বাই পঢ়ি আছে তাইতো আৰু পঢ়িয়ে থাকে এজনী কিতাপৰ পোক মই অকণমান খেলিহে আহোঁগৈ শনি সিংহঁতৰ লগত সোনকালে আহিবি মই অকল শনি সিঙৰ লগতহে খেলিম বাকীবোৰ লগততো নেখেলোৱে সিহঁতি মোক যোৱাবাৰ দেউতা এডমিট হৈ থাকোঁতে নেখেলাওঁ বুলি কৈছিলে কোনে কি মই যে গম নাপাওঁ তোমাক নকওঁ বুলিয়ে ভাবি আছিলোঁ আৰু ইমান টেনশ্যনৰ মাজত আমাৰ দেউতা বোলে একদম বহুত বেয়া বেমাৰ হৈছে বোলে বিয়পিব সেই বুলিকে মোক খেলিবলৈ দিয়া নাছিলে সিহঁতি শনি সিঙেহে অকল মোক খেলিবলৈ দিছিলে কি মই যে এইবিলাক গমেই নাপাওঁ হয়নে দেখিছা মানুহবোৰ কেনেকুৱা বিশেষকৈ টংকেশ্বৰ খুৰীদেউ ছোৱালীজনী সৰুজনী তাই সেইবিলাক কথা উলিয়াই ফুৰিছিলে দেখিলি মাক যেনেকুৱা জীয়েকো তেনেকুৱাই হ'ল আৰু তাই গাত দুখ নাই মাকে কৈছে চাগে তাই সেইকাৰণে তাই কৈছে হ'ব পাই হ'ব সেইবোৰ লগত নেখেলিবি পাই ভয়হে লাগে আকৌ কিবা কৰে বুলি একো কৰিব নোৱাৰে মই যাওঁ দেই ঈশ্বৰো ল'ৰা ছোৱালীকেইটা ইমান দুখ কষ্ট হৈ লগা হৈছে মই গমেই নাপাওঁ উপায় নাই এতিয়া বজাৰ যায় কেইটামান কৰি আনোগে মানুহটোক আকৌ পঠিয়াব নোৱাৰি নহয় মাজে মাজে ঠিকে থাকে আকৌ পাহৰিও থাকে মাজে মাজে ফল মূল কেইটামান কিবা আপেল চাপেল কমলা চমলা ওলাইছে ইমান ধুনীয়াকৈ লৈ আহোঁগে বজাৰ যায় কৰি ভালকৈ খোৱালেহে আকৌ সোনকালে ভাল হ'ব দৰৱবোৰ খাই শেষ হ'ব হৈছে আৰু ঠিক হ'ব লাগে বাৰু আকৌ এবাৰ ডক্টৰ ওচৰলৈ নিব লাগিব গুৱাহাটীলৈ এইফালে গোটেইখন ধান দাবলৈ আছেই ডাঙৰি আনিব লাগিব অনাই পেলাই সেই মৰণা চৰণা মেচিন লগাই মৰাব লাগিব ধান ভঁৰালত ভৰাব লাগিব আগতে এইবিলাক একো গমেই পোৱা নাছিলোঁ মানুহটোৱে একো নকৰে বুলিহে ভাবি থাকোঁ অটখন কাম কৰে বজাৰে সোমাই ঘৰতে পাইছিলোঁ বহি বহি এতিয়াহে গম পাইছোঁ দেই চবৰে কাম কম নহয় কোনটো কম নহয় সোনকালে ভাল কৰা মানুহটোক বৰ কষ্ট হৈছে তেখেতৰ এনেকৈ দেখি দেখি মোৰ বৰ দুখ লাগে আৰু বন্ধুসকল ভালে আছে নে বাৰু আমাৰতো দেখিছে আৰু কি হৈছে কি নাই আপোনালোকৰ খেতি চেতি কেনেকুৱা চলিছে জনাবচোন সেই কমেণ্ট কৰি আৰু আমাৰ আজি ভিডিঅ'টো চাই কেনেকুৱা পালে সেইটোও ক'ব লাইক কৰিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাথাকিলে কৰি ল'ব আৰু আপোনালোকৰ মত বিনিময় কৰিবচোন কি কৰিলে মানুহজন সোনকালে ভাল হয় আগৰ ভিডিঅ'বোৰ যদি চোৱা নাই এবাৰ চেনেলটো ক্লিক কৰি ভিডিঅ'বোৰ চাই ল'ব তেতিয়াহে ভালকৈ বুজি পাব